অখিল গগৈ এটা বদমাছ ৰাক্ষসৰ দলৰ প্ৰেচিডেণ্ট হ'ব লাগিছিল ৰাক্ষসৰ দলত মানুহৰ দলৰ হ'ব নালাগে সেইকাৰণে কৈছো হাড়ক মাটি তেজক পানী কৰি আমি শ্ৰম কৰি আজি 200 বছৰ হ'ল এই 200 বছৰৰ পিছত 75 বছৰ অসমত চৰকাৰ গঠন হ'ল কিন্তু 75 বছৰ কোনো চৰকাৰে কোনোদিনে আমাৰ এই কথা চিন্তা নকৰিলে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ইতিহাস ৰচিবিলাক গৈ আমাৰ চাহ শ্ৰমিক ৰাইজক পট্টা মাটি দিয়াৰ ব্যৱস্থা কৰিছে অখিল গগৈ সঁচাকৈ সেই বিধৰ মানুহ নেকি অখিল গগৈক ইমান বেয়াকৈ কিয় ক'লে আপোনালোকক আৰু এটা ভিডিঅ' ক্লিপ মই দেখুৱাবলৈ গৈ আছো আপোনালোকে সেই ভিডিঅ'টো চাই নিশ্চয় ক'ব পাৰিব অখিল গগৈ সঁচাকৈ মানুহজন অলপ বেলেগতকৈ বেলেগ হৈ গৈছে নেকি বলকচোন তেন্তে সেই ভিডিঅ'টো চাই লওঁ আমাৰ হামৰেনৰ পৰা আহিছে হামৰেন মানে অসমৰ আটাইতকৈ ভিতৰুৱা ডিষ্ট্ৰিক্ট এখন কাৰ্বি মানুহ আগতে এবাৰ আহিছিলে আকৌ এবাৰ আহিছে কৈছে যে মনে হেঁপাহ নপলায় হয়নে আহি যাবলৈ মন যায় ন আপোনাক মই সেৱাটো কৰাটো মই চাই আছিলো আপুনি সেৱাটো কৰোঁতে গম পাইছো যে একদম মনৰ ভিতৰৰ পৰা সেৱা কৰিছে এই হয় একদম আপুনি তাৰ পৰা আহিছে ন হামৰেনৰ নিশ্চয় ভিডিঅ'টো দেখিলে আপুনি কি ক'ব এতিয়া চাওকচোন এগৰাকী মহিলা তাত গৈ জুবিন ক্ষেত্ৰত গৈ সেৱা কৰিছে আৰু মনৰ পৰা সেৱা কৰিছে তাকে দেখি আকৌ অখিল গগৈদেৱে গবা মাৰি ধৰিছে আমাৰ অসমত বাৰু এইটো নিয়ম কেতিয়াৰ পৰা হ'ল আমি ডাঙৰে সৰুক সন্মান কৰোঁ আৰু সেৱা কৰোঁ শুশ্ৰূষা কৰোঁ নানা ধৰণৰ নিয়ম নীতিৰে কৰোঁ কাৰণ এনেকৈ গবা মাৰি ধৰি আমাৰ অসমত ইজনে সিজনক সম্বোধন কৰা এতিয়ালৈকে নীতি নিয়মটো ওলোৱা নাই এই নীতি নিয়মটো আছে মুছলিম সম্প্ৰদায়সকলৰ তেওঁলোকৰ নিয়মত আচলতে পুৰুষসকলে ইজনে সিজনক গবা মাৰি ধৰি তেওঁলোকে মৰম চেনেহ আদান প্ৰদান কৰে কিন্তু অসমীয়াৰ সমাজত পোন প্ৰথমবাৰৰ বাবে এই অখিল গগৈয়ে এই নিয়মটো বাৰে বাৰে উলিয়াই আছে আৰু আজি মই এই কথাষাৰ ক'বলৈ বাধ্য হ'লোঁ কাৰণ এগৰাকী বয়োজ্যেষ্ঠৰ মানুহ তেওঁক কেনেকৈ সন্মান কৰি তেওঁ কথা বতৰা পাতিব লাগে আৰু গবা মাৰি ধৰি তেওঁক কথা বতৰা পতাটো উচিত জানো এজন বিধায়ক হৈও এই কথাষাৰ তেওঁ মনলৈ আহিব লাগে হয় তেওঁ এজন বিধায়ক হ'লে বুলিয়ে যে পৰৰ এগৰাকী বয়সস্থ মহিলাই হওক বা ডাঙৰ মহিলাই হওক বা সৰু মহিলাই হওক কিন্তু এগৰাকী মহিলাক গবা মাৰি ধৰি গালে মূৰে মোহাৰি তেওঁ মৰম চেনেহ আদান প্ৰদান কৰাটো কিন্তু আমাৰ অসমত এতিয়ালৈকে প্ৰচলিত হোৱা নাই আৰু এইটো আমাৰ অসমীয়া সমাজত কোনেও একচেপ্ট নকৰে কাৰণ আমি যাকেই লগ পাওঁ যিমান ডাঙৰ সৰু সকলোকেই লগ পাওঁ ভক্তৰ সমাজত আমি কৃষ্ণ বুলি কওঁ আৰু এনেই বাহিৰৰ সমাজত আমি নমস্কাৰ বুলি কওঁ আমাৰ এইটোৱেই যথেষ্ট সম্বোধন কৰাৰ নিয়ম আৰু তাৰ বিপৰীতে এনেকৈ গবা মাৰি ধৰি গালে মূৰে এনেকৈ মোহাৰিবলৈ অখিল গগৈয়ে এই অসমীয়া সমাজত এইটো ক'ৰ পৰা নিয়ম আনিছে এইবোৰ আচলতে দেখি জোখতকৈ বেছি হৈ যোৱা যেন লাগে কাৰণ ভোটৰ লালসাত মানুহক অলপ কৰিবলৈ গৈ বহুত এটা ডাঙৰ ভুল কৰি পেলায় কাৰণ তেওঁ ভোটত জিকিবলৈ বা ৰাজনীতিৰ খেলখন খেলিবলৈ গৈ ক'ৰবাত একেবাৰে সৰু হৈ পৰা যেন দেখিবলৈ পোৱা যায় সেই গতিকে পোন প্ৰথমে যিটো ভিডিঅ' মই আপোনালোকৰ আগত দেখুৱাইছিলোঁ এনেকুৱাবোৰ অসন্মান তেওঁ পায় আৰু বহুতে তেওঁক এতিয়া নানা ধৰণৰ মন্তব্য আগবঢ়াই আছে আপোনালোকে নিশ্চয় কমেণ্ট বক্সত পায় তেওঁ যিসমূহ এনেকুৱা ভিডিঅ' ভাইৰেল হয় সেই ভিডিঅ'সমূহত আপোনালোকে নিশ্চয় পায় কিন্তু এনেকুৱাবোৰ দেখিলে আমাৰো ভাল নালাগে কাৰণ আজিকালি মহিলাৰ ৰাজনীতিবিদ বহুত আছে সকলো মহিলা ওলাই যায় ৰাজনীতি কৰিবলৈ ঘৰখনৰ পৰা কিন্তু এনেকুৱাবোৰ যদি ঘৰৰ মানুহজনে দেখে তেনেহ'লে তেওঁ কিন্তু এজন বিধায়ক হ'লেও পুৰুষ আৰু আনৰ পুৰুষৰ সান্নিধ্য এনেকৈ ছ'চিয়েল মিডিয়াত পোৱাটো কোনো পুৰুষেই কিন্তু মান্তি হ'ব নোৱাৰে গতিকে সেইটো মই সান্নিধ্য বুলিয়ে কৈছোঁ কাৰণ কোনো ভাল মানুহে বেলেগ মহিলাৰ গাত হাত বুলাই বা গাত হাত থৈ কথা কোৱাৰ
অভ্যাস থকাটো বেয়া পুৰুষ বুলি বা বেয়া লক্ষণ বুলি আমাৰ সমাজত প্ৰচলিত হয় সেয়েহে মই এই অখিল গগৈদেৱৰ এই ভিডিঅ'টো বৰ এটা সুবিধাজনক নাই দেখা আৰু যিমানেই তেওঁক ভিডিঅ' বনাই মানুহে ভাইৰেল কৰিছে তেওঁ সিমানেই যে এই কামটোৰ প্ৰতি বেছি আসক্তহে হৈছে সেই কথাটো কিন্তু ৰাইজে বুজিবলৈ বাকী নাই গতিকে ইগৰাকীক এবাৰ দেখুৱাই ভাইৰেল কৰে সেইগৰাকীক এবাৰ দেখুৱাই ভাইৰেল কৰে মানে তেওঁ ৰাজনীতিত এইটো এটা ডাঙৰ খেল খেলিছে সেয়েহে মই আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো আগবঢ়ালো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ